জুবিন গাৰ্গৰ ন্যায়ৰ বাবে ৰাজপথত নামিব এইবাৰ মুখ্যমন্ত্ৰী। নৱপ্ৰজন্মই মুখ্যমন্ত্ৰীতকৈ বেছি ভাল পায় অসমখনক। যিদিনা চাৰ্জশ্বিট দাখিল কৰা হ'ব তাৰ পিছদিনা ৰাজপথত নামিব মুখ্যমন্ত্ৰী। এই সন্দৰ্ভত সবিশেষ চাওঁ আহক। জুবিন গাৰ্গৰ ন্যায়ৰ বাবে ৰাজপথত নামিব মুখ্যমন্ত্ৰী। নতুন ল'ৰা কিয় উত্তেজিত হয়? নৱপ্ৰজন্মই মুখ্যমন্ত্ৰীতকৈ বেছি ভাল পায় অসমখনক। যিদিনা চাৰ্জশ্বিট দাখিল কৰা হ'ব তাৰ পাছদিনা ৰাজপথত নামিব মুখ্যমন্ত্ৰী। এছআইআৰৰ ৰিপৰ্ট দাখিলৰ পাছতেই ন্যায়ৰ বাবে ৰাজপথত নমাৰ প্ৰতিশ্ৰুতি দিলে মুখ্যমন্ত্ৰীয়ে। সোণাপুৰবাসীয়ে মৰমেৰে ঠাই এৰি দিছে। তেওঁলোকক নিশা অশান্ত কৰি থাকিম নেকি? একাংশ জুবিন অনুৰাগীৰ কাণ্ডক লৈ ক্ষোভিত হৈছে মুখ্যমন্ত্ৰী। অসমক অশান্ত কৰিব বিচৰা শক্তিৰ বিৰুদ্ধে চৰকাৰ কঠোৰ হ'বই। যি কথা জুবিনে কোৱা নাছিল সেই কথা আমি কিয় ক'ম? জুবিনে জীয়াই থকাৰ কালত নকৰা কাম আমি মৃত্যুৰ পাছত কিয় কৰিম? কিছু সংখ্যক লোকে আজিৰ প্ৰজন্মক বিপথে পৰিচালিত কৰি নিজৰ ৰাজনৈতিক স্বাৰ্থ সিদ্ধি কৰিব খুজিছে। সেয়া অত্যন্ত নিন্দনীয় আখ্যা দিছে মুখ্যমন্ত্ৰীয়ে। #জাষ্টিছ ফৰ জুবিন গাৰ্গ বিষয়ত ময়ো সতৰ্ক। সেয়ে চাৰ্জশ্বিট দাখিলৰ এই ন্যায়ৰ যাত্ৰাত অংশীদাৰ হ'ম। সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে ডক্টৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ। এইবাৰ পহু খেদা খাই ধাননিৰ পথাৰৰ মাজেৰে আৰক্ষীৰ পলায়ন। কুকাণ্ডত লিপ্ত হোৱা আৰক্ষীক ৰাইজে দিলে পহু খেদা। মহিলাৰ ঘৰত গৈ অনৈতিক কাৰ্যত লিপ্তৰ গুৰুতৰ অভিযোগ আহিছে গুড়াগাঁও থানাৰ সহ উপ পৰিদৰ্শক পংকজ বৰুৱাৰ বিৰুদ্ধে। বিস্তাৰিত চাওঁ আহক। এইবাৰ কুকাণ্ডত লিপ্ত হোৱা আৰক্ষীক ৰাইজে দিলে পহু খেদা। ধাননি পথাৰৰ মাজেৰে আৰক্ষীৰ পলায়ন। মহিলাৰ ঘৰত গৈ অনৈতিক কাৰ্যত লিপ্ত থকাৰ গুৰুতৰ অভিযোগ আহিছে গুড়াগাঁও থানাৰ সহ উপ পৰিদৰ্শক পংকজ বৰুৱাৰ বিৰুদ্ধে অভিযোগ উত্থাপন। অভিযোগ মতে মাজনিশা মহিলাগৰাকীৰ ঘৰত গৈছিল পংকজ বৰা। ৰাইজে আবদ্ধ কৰা সহ উপ পৰিদৰ্শক গৰাকীক। পথাৰৰ মাজেৰে ৰাজ্যৰ ৰসৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয় পংকজ বৰা। কুকাণ্ডত লিপ্ত হোৱা আৰক্ষীক ৰাইজে দিলে পহু খেদা। পৰৱৰ্তী খবৰ। সৌদি আৰবৰ বিৰুদ্ধে মন্তব্য কৰি ক্ষমা খুজিব লগা হ'ল ইজৰাইলে। ইজৰাইলৰ বিত্তমন্ত্ৰীয়ে সৌদি আৰবৰ বিৰুদ্ধে কৰিছিল আপত্তিজনক মন্তব্য। এই মন্তব্যৰ পিছতে নিজ দেশতে ট্ৰল হৈছিল মন্ত্ৰীগৰাকীয়ে। বিস্তাৰিত চাওঁ আহক। সৌদি আৰবৰ বিৰুদ্ধে মন্তব্য কৰি ক্ষমা খুজিব লগা হ'ল ইজৰাইলে। ইজৰাইলৰ বিত্তমন্ত্ৰীয়ে সৌদি আৰবৰ বিৰুদ্ধে কৰিছিল আপত্তিজনক মন্তব্য। ইজৰাইলৰ বিত্তমন্ত্ৰী বেজালেল স্মৰ্টিছে কৰিছিল আপত্তিজনক মন্তব্য। এই মন্তব্যৰ পিছতে মধ্যপ্ৰাচ্যত বিৰাজ কৰিছিল উত্তেজনাই। নিজ দেশতে সমালোচনাৰ সন্মুখীন হৈছিল মন্ত্ৰীগৰাকীয়ে। পেলেষ্টাইনক স্বাধীন ৰাষ্ট্ৰ মৰ্যাদা দিবলৈ দাবী কৰিছিল সৌদি আৰবে। সৌদি আৰবৰ জনসাধাৰণক উট চলাবলৈ পৰামৰ্শ দিছিল বেজালেল স্মৰ্টিছে। তেওঁলোকে উট চলাওক আৰু আমি উন্নয়ন কৰি যাম বুলি মন্তব্য কৰিছিল মন্ত্ৰীগৰাকীয়ে। এই মন্তব্যক তীব্ৰ গৰিহণা দিছিল ইজৰাইলৰ বিৰোধী নেতাসকলে। এই মন্তব্যৰ পিছতে অৱশেষত ক্ষমা খুজিব লগা হ'ল মন্ত্ৰীগৰাকীয়ে। পৰৱৰ্তী খবৰ। ভোটাৰ তালিকাৰ পৰা কৰ্তন হ'ব শ শ ভোটাৰৰ নাম। কাৰ কাৰ নাম কৰ্তন হ'ব তালিকাৰ পৰা? নৱেম্বৰৰ পৰা দেশত ভোটাৰ তালিকা হ'ব পুনৰীক্ষণ। এই সন্দৰ্ভত চাওঁ আহক। ভোটাৰ তালিকাৰ পৰা কৰ্তন হ'ব পাৰে শ শ ভোটাৰৰ নাম। শীঘ্ৰেই ৰাজ্যত তন্ন তন্নকৈ পৰীক্ষা হ'ব ভোটাৰৰ তালিকা। ভাৰতীয় নিৰ্বাচন আয়োগৰ বৈঠক। অসমতো ভোটাৰ তালিকা পুনৰীক্ষণ চলোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। নৱেম্বৰৰ পৰা সমগ্ৰ দেশতে হ'ব ভোটাৰ তালিকা পুনৰীক্ষণ। 2026 নিৰ্বাচন হ'বলগীয়া ৰাজ্যসমূহত প্ৰথমতে হ'ব ভোটাৰ তালিকা পুনৰীক্ষণ। দুদিন ধৰি গুৰুত্বপূৰ্ণ বৈঠক ভাৰতীয় নিৰ্বাচন আয়োগৰ। প্ৰথমে অসম, কেৰালা, পুডুচেৰী, তামিলনাডু, পশ্চিমবংগত চলিব ভোটাৰ তালিকা পুনৰীক্ষণ। কাৰণ এই ৰাজ্যসমূহত 2026 হ'ব বিধানসভা নিৰ্বাচন। এই নিৰ্বাচনৰ পূৰ্বে ভোটাৰ তালিকা পুনৰীক্ষণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। পৰৱৰ্তী খবৰ। বলিউডৰ চাউথৰ ছবিক চেৰ পেলাই ট্ৰেণ্ডিঙৰ শীৰ্ষত ৰৈ ৰৈ বিনালে। 1 ঘণ্টাত প্ৰায় 5,50,000 অগ্ৰিম টিকট বুকিং। মুক্তিৰ পূৰ্বে ইতিহাস সৃষ্টিৰ দিকে ৰৈ ৰৈ বিনালে ছবিখন। বিস্তাৰিত চাওঁ আহক। বলিউড দক্ষিণ ভাৰতীয় ছবিক চেৰ পেলাই ট্ৰেণ্ডিঙৰ শীৰ্ষত ৰৈ ৰৈ বিনালে। মুক্তিৰ পূৰ্বে সকলো অভিলেখ গঢ়াৰ দিশে ৰৈ ৰৈ বিনালেৰ ছবিখন। 1 ঘণ্টাত প্ৰায়
5,50,000 অগ্ৰিম টিকট বুকিং। সকলো হলতে শেষ হৈছে অগ্ৰিম টিকটৰ বিপণী। কেইবাটাও হলত পুৱা 6 বজাৰ পৰা আৰম্ভ হ'ব দৰ্শনী। পুৱা 6:30 বজাৰ পৰাও শ্ব' হাউচফুল। গুৱাহাটীৰ চিনে পলিচত সৰ্বাধিক 19টাকৈ দৰ্শনী। PVR চিটি চেণ্টাৰ আৰু ইনবক্স অৰাছত 16টা দৰ্শনী। মেট্ৰিক্স চিনেমাত 12টা, গ্ৰেণ্ড ৰয়েল চাইনিছত 11টা শ্ব'। বাকী চিনেমা হলবোৰো প্ৰায় সকলোবোৰ শ্ব' ৰৈ বিনালেখ দিছে। প্ৰতিটো হলতে বাতিল হৈছে আন সকলো ছবিৰ দৰ্শনী। বলিউড দক্ষিণ ভাৰতীয় ছবিক চেৰ পেলাই ট্ৰেণ্ডিঙৰ শীৰ্ষত ৰৈ বিনালে। মুক্তিৰ পূৰ্বে সকলো অভিলেখ গঢ়াৰ দিশে ৰৈ বিনালেৰ ছবিখন। 1 ঘণ্টাত প্ৰায় 5,50,000 অগ্ৰিম টিকট বুকিং। পৰৱৰ্তী খবৰ।